টিয়কত 10,000 গছপুলি ৰোপণেৰে জাঁজীমুখৰ ওপৰ সগুনপাৰাত জুবিন সেউজ চাপৰি স্থাপন। জয় জুবিন দা অমৰ হওক ধনুৰে গছ থাকিলেহে মানুহ থাকিব, এজোপা গছ এটা জীৱন আদি শ্লোগানেৰে টিয়কৰ বানে ধোৱা জাঁজীমুখৰ ওপৰ সগুনপাৰাত স্থাপন হ'ল জুবিন সেউজ চাপৰি। আপোনালোকে যিহেতু এই পদক্ষেপ হাতত লৈছে, ইয়াৰ মূল উদ্দেশ্য কি? ইয়াৰ মূল উদ্দেশ্যটো হৈছে আমি ইয়াত জুবিন সেউজ চাপৰি নামেৰে নামাকৰণ কৰি সুৰক্ষা সমিতিৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত আমি 4-5 হেজাৰ আজি গছ পুলি ৰোপণ কৰিছোঁ। যিহেতু জুবিন দাই গছ গছনি ভাল পাইছিলে আৰু পশু পক্ষী ভাল পাইছিল, গতিকে তেখেতৰ নীতি আদৰ্শক আমি অনুসৰণ কৰি আজি আমি গছ পুলি ৰোপণ কৰিছোঁ। আৰু যিহেতু আজি আমি প্ৰথমে নাহৰ গছৰ পৰা আৰম্ভ কৰিছোঁ, যিহেতু জুবিন দাই নাহৰ গছ ৰুই ভাল পাইছিলে, সেয়ে আমি সেই নাহৰ গছৰ পৰা আৰম্ভ কৰি আমি শিমলু গছ 4-5 হেজাৰ আমি লৈ আজি ৰোপণ কৰিছোঁ। যিহেতু আমি ইয়াত শিমলু গছ ৰোৱাৰ উদ্দেশ্যটো হৈছে ইয়াত ব্ৰহ্মপুত্ৰৰ বালিচহীয়া অঞ্চলত শিমলু গছ ৰুলে সোনকালে প্ৰাণ পাই উঠে, বেলেগ গছ গছনিতকৈ শিমলু গছ সোনকালে প্ৰাণ পাই উঠে। সেইটো কাৰণে আমি শিমলু গছ আজি আৰম্ভ কৰিছোঁ। ইয়াৰ ভৱিষ্যত আমি অন্যান্য গছ গছনি ৰুই আমি ইয়াত সেউজ বিপ্লৱ এটা আৰম্ভ কৰিবলৈ লৈছোঁ। আৰু ভৱিষ্যতে আমি জুবিন সেউজ চাপৰি সুৰক্ষা সমিতিৰ উদ্যোগত গছ গছনি সদায় ৰুই যাম। আৰু ইয়াত বিশেষ এটা উদ্দেশ্য হৈছে এটা গছ এটা জীৱন, প্ৰকৃতি ৰক্ষা কৰক আৰু সেউজ ভৱিষ্যত গঢ়ক, এই উদ্দেশ্যৰে আৰু সেই কথাষাৰে আমি ভৱিষ্যতে গছ গছনি ৰোপণ কৰিম বুলি আজি আমি প্ৰতিজ্ঞাবদ্ধ। হয়, নিশ্চয়কৈ। আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰকৃতিৰ প্ৰতি থকা মৰম তথা দায়বদ্ধতাক সন্মান জনাই তেওঁৰ নীতি আদৰ্শ শিৰোগত কৰি জুবিন গাৰ্গৰ নাম অনাদি অনন্তকাললৈ জীয়াই ৰাখিবলৈ এইসকল ৰাইজৰ এয়া এক ব্যতিক্ৰমী পদক্ষেপ। কিন্তু আমি নতুন প্ৰজন্মকটো আমি আগুৱাই নিব লাগিব। জুবিন গাৰ্গে যি বাট দেখুৱাই গৈছে, সেই বাটটো আমি দেখুৱাই নিব লাগিব তেওঁলোকক। আপোনালোকে যিহেতু এই কাম আৰম্ভ কৰিছে, যিসকল নতুনকৈ আগবাঢ়িছে তেওঁলোকৰ কাৰণে কি ক'ব? মই ইয়াৰ যোগেদি আহ্বান জনাওঁ যে উঠি অহা প্ৰজন্মক জুবিন গাৰ্গ আমি হ'ব নোৱাৰোঁ, কিন্তু জুবিন গাৰ্গৰ আদৰ্শৰে যদি আগবাঢ়ি যাওঁ, জুবিন গাৰ্গ প্ৰকৃতিক ভাল পাইছিল, প্ৰকৃতিৰ লগতে বিলীন হ'ব খুজিছিল। গতিকে আমি জুবিন গাৰ্গৰ যোগেদি জুবিন গাৰ্গৰ আদৰ্শৰে ইয়াত উঠি অহা প্ৰজন্মই ইয়াত বৃক্ষৰোপণ কৰক। বৃক্ষৰোপণ কৰি আমি পৰিৱেশৰ যিটো ভাৰসাম্যটো ৰক্ষা কৰিব লাগে। আৰু ইয়াত ওপৰ সগুনপৰাটো জাঁজীমুখ পাৰঘাটলৈ আপুনি নিশ্চয় দেখিছে এটা বান বিধ্বস্ত অঞ্চল হিচাপে ইয়াত আমি গৰাখহনীয়া প্ৰতিৰোধৰ আমি ব্যৱস্থাটো হাতত লৈছোঁ বৃক্ষৰোপণৰ যোগেদি। গতিকে ইয়াত আমি নাহৰ গছৰ পৰা আৰম্ভ কৰি ইয়াত শিমলু গছ ৰুইছোঁ। শিমলু গছ ৰোৱাৰ মেইন কাৰণটো হৈছে ইয়াত আমি এটা ব্ৰিটিছ দিনীয়া এটা ঐতিহ্য আছে, যিটো ঐতিহ্যই ইয়াত ব্ৰিটিছে জাহাজ বান্ধিছিলে শিমলু গছত। আৰু ইয়াৰ পৰা শিমলু গছৰ পৰা শগুন পৰিছিল কাৰণে ওপৰ শগুন পৰা নামটো হ'ল বুলি আমাৰ বৃদ্ধসকলে কৈ আহিছে। গতিকে আমি ইয়াত পৰিভ্ৰমী চৰাইৰ পৰা আদি কৰি ভিন্ন প্ৰান্তৰ পৰা ইয়াত শগুন বিলুপ্ত হৈছে, চৰাই পশু পক্ষী বিলুপ্ত হৈছে। ইয়াত উঠি অহা প্ৰজন্মই যদি পৰিৱেশ সংৰক্ষণ কৰি গছ গছনি ইয়াত ৰোপণ কৰি ইয়াত পৰিৱেশ সংৰক্ষণ কৰাৰ লগতে আমি ভিন্ন প্ৰান্তৰ পৰা পৰিভ্ৰমীৰ পৰা চৰাইসমূহ আমি সংৰক্ষণ কৰাৰ লগতে বিলুপ্তিপ্ৰাপ্ত শগুনখিনি পুনৰ আকৌ এবাৰ আমাৰ অঞ্চলত লৈ আনিব পাৰোঁ নেকি, সেইটো প্ৰয়াসেৰে আমি জুবিন গাৰ্গ সেউজ চাপৰি নামেৰে নামাকৰণ কৰি আমি বৃক্ষৰোপণ কাৰ্যসূচী হাতত লৈছোঁ। চেনেলৰ যোগেদি মই প্ৰথম জুবিন গাৰ্গ ডাঙৰীয়াক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। ইতিমধ্যে আমাৰ মাজত তেখেত নাই, গতিকে জুবিনদাৰ প্ৰতি মোৰ নহয় সমগ্ৰ অঞ্চলবাসী ৰাইজে তেখেতৰ প্ৰতি শ্ৰদ্ধা আৰু মৰম আছিলে। গতিকে এই চাপৰিডোখৰ আগত সোণাই চাপৰি নামেৰে আছিলে। ইয়াত প্ৰায় আপোনাৰ ব্ৰিটিছ দিনৰ পৰাই মোৰ অকণমান আগত এজনে কৈ গ'ল। গতিকে ইয়াত শিমলু গছ আছিলে, এই শিমলু গছৰ ওপৰত শগুন আছিলে। এই শগুনটো নাইকিয়াৰ মূল কাৰণটো হ'ল যেতিয়া ইয়াতে গৰাখহনীয়া আৰম্ভ কৰিলে, গৰাখহনীয়া যেতিয়া আৰম্ভ হ'ল তাৰ পৰা শিমলু গছ লাহে লাহে নাইকিয়া হৈ গ'ল, ইয়াৰ পৰা শগুনো নাইকিয়া হৈ গ'ল। গতিকে মই ইয়াৰ প্ৰায় 3 মাহৰ আগত গোটেই চাপৰিডোখৰ মই 3-4 ঘণ্টামান ঘূৰিলোঁ। ঘূৰাৰ পিছত মোৰ মনলৈ আহি গ'ল যে এইবাৰ শিমলু গছ ৰুই আগৰ ঐতিহ্যটো পুনৰ ঘূৰাই আনিম। গতিকে এই চিন্তা চৰ্চাৰে মই প্ৰায় শিমলু গছ ৰুবলৈ আৰম্ভ কৰিলোঁ। পৰৱৰ্তী সময়ত মই ৰাইজৰ লগত আলাপ আলোচনা কৰি যে আমি কেনেধৰণে শিমলু গছ ৰুলে বা কেনেকুৱা ধৰণত হ'লে
আমি সুন্দৰকৈ মেছেজটো পঠাব পাৰিম। এই চিন্তা চৰ্চাৰ ৰাইজে ক'লে যে জুবিন সেউজ চাপৰি নামেৰে নামাকৰণ কৰা হওক। ৰাইজৰ মানে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি আজি আপোনালোকে দেখিছে শিমলু গছৰো আৰু অন্যান্য গছো ৰোপণ কৰিছে, কিন্তু বিশেষভাৱে প্ৰাধান্য দিছে শিমলু গছ ৰোৱাটো। কাৰণ শিমলু গছটো ৰুলে আপোনাৰ শিমলু গছৰ ডালৰ ওপৰত আকৌ শগুন আহিব, অন্যান্য চৰাই আহিব, আৰু শিমলু গছৰ যিটো নেকি শিপাডাল, সেই শিপাটো মানে মাটিত খামুচ মাৰি ধৰিব। এইটো খামুচ মাৰি ধৰাৰ লগে লগে গৰাখহনীয়া প্ৰতিৰোধ পাম, আৰু লগতে সমান্তৰাল ইয়াত যি গো পালক আছে, পশু পক্ষী আছে, সকলো মানে সুবিধা পাব। এই চিন্তা চৰ্চাৰে প্ৰায় হাজাৰ হাজাৰ বিঘা মাটি আছে, হাজাৰ হাজাৰ আজি আমি গছ ৰোৱা আৰম্ভ কৰিছোঁ। আমি আশা ৰাখিছোঁ যে জুবিন দা যেনেকৈ গছ গছনি ৰুই জীৱ জন্তুক ভাল পাইছিল, তেখেতৰ যিটো নেকি আদৰ্শ, এই আদৰ্শক পুনৰ আমি ৰাইজে অনুসৰণ কৰি এনেকৈ আমি গছ গছনি ৰোৱা আজিৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছোঁ।